উভতি আহিছো বিৰতিৰ পাছত যোৰহাটৰ বিজেপি নেতাক অৱশেষত শিৱসাগৰত গ্ৰেপ্তাৰ কৰা হ'ল যোৰহাট বিজেপি নেতা মনোজ হাজৰিকাক বৃহস্পতিবাৰে শিৱসাগৰৰ পৰা লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিলে শিৱসাগৰ আৰক্ষীয়ে খুৰা সিন্ডিকেটৰ অভিযোগত মনোজ হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছিল যোৰহাটত কংগ্ৰেছৰ চমকপ্ৰদ উত্থানৰ পাছতে বিজেপিৰ শীৰ্ষ নেতাক এইদৰে খুৰা কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক মনোজ হাজৰিকাক ইতিমধ্যে বিজেপি দলৰ পৰা উলিয়াই দিয়া হৈছে অৰুণাচলী খুৰা সৰবৰাহৰ অভিযোগত বিচাৰি আছিল আৰক্ষীয়ে কিন্তু যোৰহাটৰ পৰা গৈ শিৱসাগৰত পলাই থকা মনোজ হাজৰিকাই জামিন আবেদন কৰিও বাৰে বাৰে মুখ ঠেকেচা খাবলগীয়া হৈছিল অৱশেষত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিজেপি নেতা মনোজ হাজৰিকাক 5 মেত ডিমট আৰক্ষীয়ে জব্দ কৰিছিল অৰুণাচলী খুৰা ভৰ্তি ট্ৰাক আৰু সেই ট্ৰাকখনৰ সৈতে আৰক্ষীয়ে সংযোগ পাইছিল বিজেপি নেতা মনোজ হাজৰিকাক 1 জুনত বিজেপিৰ সকলো দায়িত্বৰ পৰা মনোজক অব্যাহতি দিয়া হৈছিল ইফালে ডিমট থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিছিল যদিও শিৱসাগৰ থানাত ৰুজু হৈ থকা পূৰ্বৰ গোচৰত গ্ৰেপ্তাৰ কৰে কুখ্যাত বিজেপি নেতা মনোজ হাজৰিকাক যোৰহাটত সোণাৰী বিদ্যালয়ত ভয়ংকৰ ঘটনা সহপাঠী খুকুৰীৰে আক্ৰমণ কিশোৰৰ সোণাৰী বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে সামান্য কাজিয়াৰ পৰিণতিতে এই ভয়ংকৰ ঘটনা সংঘটিত হয় ঘটনাত গুৰুতৰভাৱে আহত হৈছে 10ম শ্ৰেণীৰ ছাত্ৰ পৰীক্ষিত গগৈ আক্ৰমণকাৰী কিশোৰজন হৈছে 9ম শ্ৰেণীৰ এগৰাকী ছাত্ৰ বিদ্যালয়ৰ ছুটিৰ পিছতে এই ঘটনাটো সংঘটিত হয় প্ৰথমতে দুয়োগৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু বিদ্যালয়ৰ শিক্ষকসকলে তেওঁলোকৰ মাজত সমাধানো কৰিছিল সমস্যাটো সমাধান কৰিছিল মনোমালিন্য আঁতৰাইছিল তাৰ পৰৱৰ্তী সময়ত এই দুয়োগৰাকী 9ম শ্ৰেণীৰ প্ৰথমতে 9ম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে পেটৰ অসুখ হোৱা বুলি তেওঁৰ লগতে এগৰাকী সহপাঠীক লৈ তেওঁলোক ওলাই গৈছিল আৰু ওলাই যোৱাৰ পিছত পুনৰ বিদ্যালয় ছুটিৰ পিছত এইগৰাকী কিশোৰক লগ কৰে 10ম শ্ৰেণীৰ ছাত্ৰগৰাকীক তাৰ পিছত তেওঁক ছুৰীৰে আঘাত কৰে 9 10 ল'ৰা কেইটামানক কাজিয়া হৈছিলে তাৰপিছত ছাৰহেঁতি সমাধানটো কৰি দিলে তাৰপিছত হেঁতি 9 দুটা ল'ৰা পেট বিষাইছে বুলি ছুটি লৈ গ'লগৈ তাৰপিছত সিহঁতি ককায়েকহঁতক মাতি লৈ আহিলেগৈ ককায়েকহঁতি কথা পাতি আছিলে মানে তেতিয়া তাক সুধিছিলে তুমি জানা নাই আমাৰ ভাইটিক কোনে মাৰিলে তাৰপিছত ক'লে সি নাজানো বুলি পৰীক্ষিতে তাৰপিছত কৈছিলে খুৰকেইখন মাৰি থৈ পলাই দিলে মানে ল'ৰাকেইটা ঘূৰাই পাব আপোনাৰ চুৰি মোবাইল ফোন মহানগৰ আৰক্ষী আপোনাক ঘূৰাই দিব মোবাইলটো ঘূৰাই পাব চুৰে লুটি নিয়া আপোনাৰ লেপটপটো 650টা মোবাইল আৰু 16টা লেপটপ মহানগৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে চুৰি হোৱা এইসমূহ মোবাইল আৰু লেপটপ আজি চিপি কাৰ্যালয়ত প্ৰদৰ্শন কৰা হ'ব 11 বজাত প্ৰদৰ্শন কৰা হ'ব আৰু আপুনি আপোনাৰ উপযুক্ত নথিপত্ৰ বা আপুনি যদি এজাহাৰ দাখিল কৰিছে চুৰি হোৱা মোবাইলটোক লৈ বা লেপটপটোক লৈ সেয়া আৰু লগতে তাত থকা EMI নম্বৰটো লৈ আপুনি যাব পাৰে আৰু ইয়াৰ পৰা আপুনি আপোনাৰ হেৰাই যোৱা মোবাইল ফোনটো আৰু লেপটপটো আপুনি লৈ আনিব পাৰে কুৱেইটৰ অগ্নিকাণ্ডত নিহত ভাৰতীয়সকলৰ মৃতদেহ কঢ়িয়াই এখন বিশেষ বিমান আজি স্বদেশত উপস্থিত হৈছেহি দিনৰ 11 বজাত উপস্থিত হৈ ক্ষমা কৰিব ভাৰতীয় বায়ু সেনা বাহিনীৰ বিশেষ বিমানখন কেৰালাৰ কোচিত অৱতৰণ কৰাৰ সম্ভাৱনা আছে ভয়াবহ অগ্নিকাণ্ডত ভাৰতৰ 45 জন লোকৰ কৰুণ মৃত্যু হৈছিল নিহত আটাইকেইজন লোক কেৰালা তামিলনাডু আৰু কৰ্ণাটকৰ আছিল আজি মৃতদেহ লৈ কোচি বিমানবন্দৰত উপস্থিত হ'ব বিমানখন কুৱেইটৰ এটা অট্টালিকাত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ শ্ৰমিককেইজনে আজি দিনৰ ভাগত বিমানখন কোচিত অৱতৰণ কৰিব পুৱাৰ ভাগত মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙৰ নেতৃত্বত ভাৰতলৈ বুলি ৰাওনা হৈছে বিমানখন ইতিমধ্যে বিমানবন্দৰত অধীৰ অপেক্ষাৰে ৰৈ আছে নিহতসকলৰ আত্মীয় স্বজন পুৱাৰ পৰাই বিমানবন্দৰত দেখা গৈছে আত্মীয়সকলৰ ভিৰ ইফালে কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আৰক্ষী আৰু এম্বুলেন্স সাজু কৰি ৰখা হৈছে পুৱাৰে পৰা উল্লেখযোগ্য যে কুৱেইটৰ অগ্নিকাণ্ডত 45 গৰাকী ভাৰতীয়ৰ লগতে মৃত্যু হৈছিল 3 জন ফিলিপাইনছৰ নাগৰিকৰো ইয়াৰ ভিতৰত 23 জন কেৰালাৰ নাগৰিক 7 জন তামিলনাডুৰ এজন কৰ্ণাটকৰ আছে কুৱেইটৰ মাংগা চহৰত থকা এটা অট্টালিকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড য'ত বাস কৰিছিল বিভিন্ন দেশৰ প্ৰায় 196 জন শ্ৰমিকে তাত বাস কৰিছিল এই অট্টালিকাটোত বাস কৰিছিল বিদ্যুৎস্পৃষ্ট হৈছে আৰু শ্বৰ্ট চাৰ্কিট হৈছে বুলি কোৱা হৈছে এই অট্টালিকাটোত অগ্নিকাণ্ডৰ ফলত ভাৰতৰে আমি ক'লো ইতিমধ্যে 7মহলীয়া অট্টালিকাটোত 45 জনকৈ ভাৰতীয় লোকৰ মৃত্যু হৈছে আৰু বাকি 3 জন ফিলিপাইনছৰ নাগৰিক বুলি জানিব পৰা গৈছে No, we have made all the required arrangements for receiving the bodies and then
we have liaised and coordinated with the family members of the victims, and once the bodies are received here, after they would be properly escorted to their respective places. The number of bodies as of now we received is the 23 bodies belonging to Kerala, 7 belonging to Tamil Nadu, and 1 belonging to Karnataka. সুৰা বিপণীসমূহক সুৰা বিক্ৰী বৃদ্ধি কৰিবলৈ নিৰ্দেশনা দিছে আবকাৰী বিভাগে। শিৱসাগৰ জিলাতো আনকি সুৰা বিপণীসমূহক সুৰা বিক্ৰী বৃদ্ধি কৰিবলৈ নিৰ্দেশনা দিছে আবকাৰী বিভাগে। পূৰ্বৰ তুলনাত 10% সুৰা বিক্ৰীৰ বাবে পৰামৰ্শ দিছে। ৰাজহৰ পৰিমাণ বৃদ্ধিৰ স্বাৰ্থত সুৰা বিপণীসমূহক দিয়া হৈছে এই নিৰ্দেশ। যি নিৰ্দেশে ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ। অসমেই প্ৰথম হয়তো বোধ হয় এনে ৰাজ্য য'ত জনতাই সুৰা খাবই লাগিব বুলি নিৰ্দেশনা দিয়া হৈছে বুলি তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু আমি আকৌ এবাৰ কৈছোঁ যে পূৰ্বৰ তুলনাত 10% বৃদ্ধি কৰিবলৈ দিছে। সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাইজে খাওক বা নাখাওক, কিন্তু সুৰাৰ বিক্ৰী বৃদ্ধি হ'বই লাগিব। গতিকে তেনেধৰণৰ যি নিৰ্দেশনা আছে তাক লৈ এতিয়া বিধায়ক অখিল গগৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। হয়, তেওঁ কৈছে যে অসমে হয়তো এখন ৰাজ্য য'ত সুৰা খাবলৈ ৰাইজক বাধ্য কৰা হয়, য'ত সুৰা বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হয়, ত'ত কিন্তু তাৰ এখন উল্টা ছবি অসমত দেখিবলৈ পোৱা গৈছে। ৰাজহ বৃদ্ধিৰ বাবে সুৰা বিক্ৰী বৃদ্ধি কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ ৰাজহ বাঢ়ক, ৰাজহ বৃদ্ধি হওক, কিন্তু তাৰ বাবে কৰিব লাগিব সুৰাৰ বিক্ৰী। গতিকে সুৰা বিক্ৰীৰ ক্ষেত্ৰত যিহেতু পৰিমাণ কমি আহিছে, তেনে ক্ষেত্ৰত এতিয়া সুৰাৰ বিক্ৰী 10% বৃদ্ধি কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে সুৰা বিপণীসমূহক। তাকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈ। প্ৰদীপ গগৈৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ আছে, আগবঢ়াম। হয়, যি সময়ত গাঁৱে ভূঞে আচলতে সুৰাৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে অভিযান চলোৱা বুলি দোহাৰি থাকে, সেই সময়তে কিন্তু অসম চৰকাৰৰ ৰাজকোষ টনকিয়াল কৰিবলৈ জিলায়ে জিলায়ে সুৰাৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিবলৈ যি নিৰ্দেশ প্ৰদান কৰা হৈছে বা সুৰাৰ জৰিয়তে কৰ বৃদ্ধিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ যি ধৰণৰ প্ৰতিমাহে নিৰ্দেশনা দিছে, বছৰি নিৰ্দেশনা দিছে, তাক লৈ বৰ্তমান ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ কাষত বৰ্তমান শিৱসাগৰ বিধায়ক অখিল গগৈ আছে। জানিব বিচাৰিম এই ক্ষেত্ৰত আচলতে ৰাজকোষ টনকিয়াল কৰিবলৈ সুৰাক প্ৰথম হিচাপে বাছি লোৱা হৈছে। আচলতে মাহে মাহে তেওঁলোকে নতুন নতুন নিৰ্দেশনা দিছে যে সুৰা বিক্ৰী পৰিমাণ বৃদ্ধি কৰিব লাগে। কি ক'ব? চাগে পৃথিৱীৰ ভিতৰত অসমখনে প্ৰথম বোধ হয় দেই যে ইমানখিনি সুৰা, ইমানখিনি মদ বিক্ৰী কৰিবই লাগিব আৰু ইমানখিনি মদ মানুহে খাবই লাগিব, এনেকুৱা ধৰণৰ নিৰ্দেশনা দিয়া ঘটনা পৃথিৱীৰ ভিতৰত মানে প্ৰথম স্থান দখল কৰি ৰেকৰ্ড কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। বিজেপি চৰকাৰখন যে কিমান সাংঘাতিক ধৰণে আমি দেখোঁ যে নৈতিকতাৰ কথা কোৱা চৰকাৰ, কিমান যে নীতি আদৰ্শৰ কথা কোৱা চৰকাৰ, কিমান যে সনাতনী আদৰ্শৰ কথা কোৱা চৰকাৰ, সেই সনাতনী আদৰ্শৰ কথা কোৱা চৰকাৰখনে এতিয়া মদ বিক্ৰী কৰিবৰ কাৰণে যি নিৰ্দেশনা জাৰি কৰিছে আৰু মদ বিক্ৰীৰ কাৰণে যি ধৰণৰ মানে নিৰ্ধাৰিত লক্ষ্য জাপি দিছে, সেইটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখনৰ সঁচাকৈ মানে তেওঁলোকৰ এটা সাংঘাতিক ধৰণৰ কিবা এটা স্খলন হৈছে। এই চৰকাৰখন আচলতে পগলাৰ নিচিনা এখন চৰকাৰ হৈছে। তেওঁলোকে ৰাজহৰ কোনো উৎস এতিয়া বিচাৰি উলিয়াব পৰা নাই। অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা মোদীয়ে কাটি দিলে 2015 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। সেইকাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিয়াৰ কাৰণে এতিয়া চেণ্ট্ৰেল টেক্সৰ বেছিভাগ টকা আগতে বিশেষ ৰাজ্যলৈ আহিছিলে, সেইটো বন্ধ হৈ গ'ল। কেন্দ্ৰীয় আঁচনি আৰু কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনিবিলাকতো 100% ধন আমি দেখিছিলোঁ যে বিশেষ ৰাজ্যৰ কাৰণে মানে কেন্দ্ৰীয় চৰকাৰে বহন কৰিছিলে, সেইবিলাকো বন্ধ কৰি দিলে। গতিকে এতিয়া টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা টকাৰ পৰিমাণটো মোদামৰিলে। আনহাতে আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰবিলাকক ধাৰ দিছিলে ঋণ, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে ঋণ দিয়াটোও অসমক বন্ধ কৰি দিলে। এতিয়া ঋণ ল'ব লাগে অকল বাহিৰৰ পৰা, অপেন মাৰ্কেটৰ পৰা, মুকলি বজাৰৰ পৰা বেছিকৈ সুদত এইটো ঋণ ল'ব লাগে। তো এনেকুৱা পৰিস্থিতিত কি হৈছে যে এফালেদি ৰাজ্যখন চলাবৰ কাৰণে ঋণ লৈছে আৰু আনফালেদি আমাৰ কৰৰ উৎসবিলাক নাইকিয়া কৰি দিয়াৰ কাৰণে, কৰৰ উৎস মানে আগতে ৰাজ্য চৰকাৰে কৰ তুলিছিলে, এতিয়া কেন্দ্ৰীয় চৰকাৰে GST লগাই দিলে।
ৰাজ্য চৰকাৰে কৰ তুলিবই নোৱাৰে কেন্দ্ৰীয় চৰকাৰৰ পইচাকেইটা ঘূৰাই দিলে ল'ব পাৰে নহ'লে ৰাজ্য চৰকাৰ এতিয়া পংগু অৰ্থনৈতিকভাৱে সেইকাৰণে এতিয়া পইচা তুলিবৰ কাৰণে অসম চৰকাৰে 2-3টামান বুদ্ধি লৈছে 1 নম্বৰ আটাইতকৈ ডাঙৰ বুদ্ধিটো হ'ল মদৰ পৰা পইচা তোলা 2 নম্বৰ বুদ্ধিটো হ'ল ৰাস্তাই গাড়ীবিলাকৰ ওপৰত ফাইন লগায় আনকি ট্ৰেক্টৰৰ ওপৰতো খেতিয়কবিলাকে যেতিয়া হাল বোৱা ট্ৰেক্টৰবিলাক পথাৰৰ পৰা যেতিয়া উঠি আহে তেতিয়াও MVI গৈ ফাইন কাটি ভুৱাকে মিছাকে 2 নম্বৰীকৈ দাদাগিৰি কৰি এতিয়া মানুহৰ ওপৰত ব্যাপক অত্যাচাৰ চলাইছে মহানগৰীত জাল তৰিছে হানি ট্ৰেপিং চক্ৰই ৰঙাঘৰা আলহী হ'ল 4 যুৱতী সহ 6জনকৈ লোক 12ত হুৰা পাৰ্টিৰে ব্লেকমেইলিং কৰিছিল বহু লোকক দিছপুৰ আৰক্ষীয়ে উৎখাত কৰে হানি ট্ৰেপিং চক্ৰটো মাইনা কৰিশ্মা সোনিয়া বেবীহঁতৰ ফাদিল হ'ল কুচক্ৰান্ত কাহিনীৰ নকল আৰক্ষী আব্দুল মালিক মোল্লাৰ খুলিল মুখা টকা ঘটিবলৈ গৈ ৰঙাঘৰত সোমাল ৰাজ গেঙৰ 6 সদস্য হয় প্ৰথমে আপোনালোকক দেখুৱাই লৈছো ৰাজ গেঙৰ এই কুখ্যাত 6 সদস্য ভয়ানক হানি ট্ৰেপিঙৰ ঘটনা সংঘটিত কৰা এই গেঙৰ কাৰ্যকলাপ শুনিলে চকু কপালত উঠিব আপোনাৰ লাখে লাখে টকা ঘটিবলৈ চক্ৰটোৰ মহিলা সদস্যই ভুক্তভোগীক কৰে টাৰ্গেট প্ৰথমে ৰাজপথত চিনাকি হৈ পিছলৈ কৰে বাৰত খুৰাৰ ৰঙীন পাৰ্টি পিছলৈ ঘটনাত বন্ধ কোঠাত লয় দৈহিক সম্পৰ্কৰ ৰূপ বাটে ঘাটে টকা থকা লোকক টাৰ্গেট কৰিছিল কৰিশ্মা বেবী সোনিয়াহঁতে আৰু সম্প্ৰতি এই গেংটোৰ 6 সদস্য পৰিছে এতিয়া দিছপুৰ আৰক্ষীৰ জালত সৰ্বশান্ত হৈছে বহুজন লোক আৰু শেহতীয়াকৈ এগৰাকী চৰকাৰী বিষয়াও জালত পৰিছিল এই হানি ট্ৰেপিং চক্ৰৰ ব্যস্ত গুৱাহাটীত বন্ধুত্ব প্ৰেমৰ মাজেৰে কাহিনী আগবাঢ়ে চক্ৰটোৱে গোপন মুহূৰ্ত কৌশলেৰে বন্দী কৰে মোবাইলৰ গোপন কেমেৰাত হিন্দী চিনেমাৰ দৰে লগা কথাবোৰৰ মাজতে এণ্ট্ৰি এজন আৰক্ষীৰ নকল আৰক্ষী আব্দুল মালিক মোল্লাক সংগ দিয়ে নকল ড্ৰাইভাৰ ৰাজ দে নানা কায়দাৰে বহুজনক জালত পেলাই টকা ঘটা এই চক্ৰটোৰ এই 6 সদস্য পৰিল গুৱাহাটীৰ এইখন দিছপুৰ আৰক্ষীৰ জালত চক্ৰটোৰে গ্ৰেপ্তাৰ হোৱা ৰাজ দে ভুক্তভোগীৰ সন্মুখত চিনাকি দিছিল নিজকে আৰক্ষীৰ বিষয়া বুলি ঠিক একেদৰে ৰাজক এই সমগ্ৰ ঘটনাটোত এক প্ৰকাৰ সহযোগিতা আগবঢ়াইছিল আন এগৰাকী সতীৰ্থ আব্দুল মালিক মোল্লাই গতিকে এই চক্ৰটো ইমানেই শক্তিশালী আছিল যে প্ৰায় 20ৰ পৰা 25 গৰাকীকৈ লোকক টাৰ্গেট কৰাৰ তথ্য এই মূৰত লাভ কৰিছে আৰক্ষীয়ে বহু জনপ্ৰিয় নকল নামেৰে নামাকৰণ গেংটোৰ যুৱতী সদস্যৰ পৰিচয় ফাদিল হোৱা হানি ট্ৰেপিং চক্ৰটোৱে বহুজনক ব্লেকমেইলিং কৰি লুটিছে লাখে লাখে টকা জানি আচৰিত হ'ব চক্ৰটোৰ কাহিনীত প্ৰতিজন সদস্যৰ থাকে একোটা নাটকীয় চৰিত্ৰ অশ্লীল ফটো ভিডিঅ' ভাইৰেলৰ ভাবুকিৰে কৰে ব্লেকমেইলিং জালত পৰা এই 4 যুৱতী 2 লোকৰ মুখেৰে ওলাইছে পূৰ্বৰ ব্লেকমেইলিঙৰ বহু কাহিনীৰ কুকীৰ্তি দিছপুৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰ অনুসৰি শেহতীয়াকৈ এগৰাকী চৰকাৰী বিষয়াক টাৰ্গেট কৰি গ্ৰেপ্তাৰ হ'ল কুখ্যাত চক্ৰটোৰ 6 সদস্য যৌনতাৰ বাবে ব্লেকমেইলিঙৰ সহযোগত দুষ্ট চক্ৰৰ এনে প্ৰবঞ্চনাৰ বৃহৎ জাল এতিয়া বহু দূৰলৈ শিপাইছে ৰাজধানী গুৱাহাটী মহানগৰীত ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত সিঙৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু
সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বাঘেই গৰু মাৰক বিভিন্ন যদি কিবা দুৰ্ঘটনা ঘটে তেওঁলোকৰ বন বিভাগ নাই বুলি 2 কিলোমিটাৰ খোজকাঢ়ি গৈহে সেই জেগা পাবগৈ কোনো ধৰণৰ গাড়ী মটৰ তাত নাযায় আজি এনেকুৱা এটা সমস্যা কালি এটা বাঘ খেদি পঠিয়াবলৈ জেচিপিখন জেগালৈ নাযায় 15-20 মিনিট জেচিপি ফচি গৈ বাঘ থকা জেগা ওলাইছে য'ত জেচিপি নাযায় অন্য গাড়ী যোৱাটোতো কোনো সম্ভৱ নহয় সেইকাৰণে তেখেতসকলক এটা অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি যাতে অকণমান ৰাস্তা পদূলিটো তেখেতসকলৰ বিভাগৰ ফালৰ পৰা অকণমান সহায় হাত আগবঢ়ায় বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মোৰ ইয়াত বন্দুক ধৰিছে 1 লাখ ওলাবে মই ওলা নাই তাৰ পিছতে মোৰ লগতে পইচা নাই মই এনেকৈ তাৰ হাতত এনেকৈ মাৰিছোঁ মাৰাৰ পিছতে মোৰ ইয়াত এতিয়াও বন্দুকৰ গুলি ভৰিত সোমাই আছে এই মুহূৰ্তত মই মিজোৰামৰ ৰাজধানী আইজলত আছোঁ আৰু আইজলৰ বৰা বজাৰত আছোঁ বৰা বজাৰত এই গতিকে আছোঁ কাৰণ মোৰ সৈতে আছে হাইদৰ আলী পোনপ্ৰথমে মই হাইদৰ আলীক মাইকটো দিয়াৰ আগত দুটা কথা কৈ ল'ব বিচাৰিছোঁ আজি দুপৰীয়া ভাগত হাইদৰ আলী যি দোকানত কৰ্মৰত এই দোকানখনত এজন ব্যক্তি আহি হাইদৰক প্ৰায় 1 লাখ টকা দাবী কৰে হাইদৰে দোকানত মালিক নাই বা দিবলৈ অমান্তি হোৱাত বুকুত বন্দুক থৈ গুলি মাৰিব লওঁতে হাইদৰে কথমাপি বাচিছে আৰু বন্দুকৰ গুলি এতিয়াও বন্দুকৰ গুলি ভৰিত সোমাই আছে এই ভৰিৰ বুঢ়া আঙুলিত বন্দুকৰ গুলি সোমাই আছে মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বিৰতিৰ পাছত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰলৈ বিদেশ ভ্ৰমণত ভাগ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সময় অনুসৰি পুৱতি নিশা দক্ষিণ ইটালীৰ অপুলিয়াৰাৰ ব্ৰিন্দিছি বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱতৰণ কৰে ইটালীত আয়োজিত 50 সংখ্যক G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো বিদেশ ভ্ৰমণ হিচাপে ইটালী ভ্ৰমণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে পঞ্চমবাৰৰ বাবে G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে সুকীয়াকৈ দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰিব সেই অনুসৰি আজি বিয়লি প্ৰথমখন দ্বিপাক্ষিক বৈঠক হিচাপে 2:15 পৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব খুচি অনুসৰি 2:40 পৰা 3 বজালৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে মোদীৰ দ্বিতীয়খন দ্বিপাক্ষিক বৈঠক ভাৰতীয় সময় অনুসৰি বিয়লি 5 বজাত 50 সংখ্যক G7 সন্মিলনস্থলীত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব সন্মিলনস্থলীত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিৰ সৈতে মোদী আদৰণি ফটো ছেছনত অংশগ্ৰহণ কৰিব ইয়াৰ পাছতে নিশা 9 বজাৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে G7 সন্মিলনত ভাগ ল'ব আজি নিশাই 9:20 পৰা 9:50 জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ স্কলজৰ সৈতে মোদীয়ে দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব এই বৈঠকৰ পাছতে 10:10 পৰ্যন্ত প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিৰ সৈতে বৈঠকত ভাগ লোৱাৰ লগতে নিশাৰ ভাগতে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিশিডাৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানত উপভোগ কৰাৰ লগতে G7ৰ অন্যান্য দেশসমূহৰ প্ৰতিনিধিৰ সৈতে সমূহীয়া নৈশভোজত অংশগ্ৰহণ কৰিব চিকিৎসকৰ চৰকাৰী আৱাসত চলে ড্ৰাগছ আৰু যৌনতাৰ বেহা চিকিৎসালয় বন্ধ হোৱাৰ পিছতে আৰম্ভ হয় অপৰাধৰ সাম্ৰাজ্য নগাঁৱৰ কৰয়নী স্বাস্থ্য কেন্দ্ৰত সংঘটিত ঘটনাই চকু কপালত তুলিছে এতিয়া সকলোৰে কৰয়নী স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ চৰকাৰী আৱাসসমূহত চলে অনৈতিক কাৰ্য জৰাজীৰ্ণ হৈ পৰা একাংশ চৰকাৰী আৱাসগৃহৰ দুৱাৰ খিৰিকী খুলি লৈ গৈছে দুৰ্বিজয় তাৰে সুযোগ লৈ একাংশ লোকে দিনৰ 3 বজাৰ পৰা নিশা পৰ্যন্ত চলাই ড্ৰাগছ আৰু যৌনতাৰ মুকলি বেহা অপৰাধীৰ ভয়ত চিকিৎসক নাৰ্ছে আজি বহু বছৰ পূৰ্বে খালী কৰি দিছে এইসমূহ আৱাসগৃহ আগবঢ়াম জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ প্ৰতিবেদন ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিকাশৰ বাবে বিভিন্ন সময়ত চৰকাৰে পদক্ষেপ লৈছে কিন্তু মই
দেখুৱাবলৈ চেষ্টা কৰিম এইসমূহ যিসমূহ জৰাজীৰ্ণ ঘৰ আছে এই ঘৰসমূহ এয়া হৈছে নগাঁও জিলাৰ কৰৈনী দৃশ্য মই দেখুৱাইছোঁ কৰৈনী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এইটো এটা চিকিৎসকৰ কোৱাৰ্টাৰ আছিলে এই যিবিলাক ঘৰ আছে এই ঘৰবিলাকৰ দৰ্জা খিৰিকী সকলো চুৰ কৰি লৈ যোৱা হ'ল জৰাজীৰ্ণ ঘৰবিলাকত বৰ্তমান কোনো থাকিব নোৱাৰা অৱস্থা চিকিৎসকৰ এটা যি কোৱাৰ্টাৰ আছিলে ইয়াত চিকিৎসক বৰ্তমান নাথাকে আৰু সন্ধ্যা হ'লে ইয়াত মদ ড্ৰাগছ এইসমূহৰ নিচাজাতীয় দ্ৰব্যৰ ইয়াত বৰ্তমান আড্ডা বহে মই মাত্ৰ এটা ঘৰহে দেখুৱাইছোঁ মই আৰু কিছুমান ঘৰ আছে মই দেখুৱাবলৈ চেষ্টা কৰিম আজি কৰৈনী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এই অঞ্চলটো বৃহৎ অঞ্চলটোৰ বাবে এইখনেই হৈছে একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ কিন্তু ৰূপহীৰ যিহেতু ৰূপহীৰ ওচৰৰ এটা অঞ্চল আৰু ৰূপহী বুলি ক'লে সাধাৰণতে জানিব পৰা যায় যে ৰূপহীৰ অঞ্চলত যি চুৰ ডকাইতৰ ইয়াত যথেষ্ট চুৰ ডকাইত বেছি আৰু এই চিকিৎসালয়খনৰ যিসমূহ ঘৰ আছিলে যিসমূহ কোৱাৰ্টাৰ আছিলে সেই কোৱাৰ্টাৰসমূহৰ দৰ্জা খিৰিকী চব সকলো চুৰ কৰি লৈ যোৱা হ'ল মই দেখুৱাইছোঁ চাওক এইসমূহ হৈছে নাৰ্ছৰ কোৱাৰ্টাৰ আছিলে চিকিৎসকৰ কোৱাৰ্টাৰ আছিলে আৰু ইয়াত বৰ্তমান মদ ড্ৰাগছৰ আড্ডা বহে আমি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত যিসমূহ মদ ড্ৰাগছৰ যি আড্ডা হয় ইয়াত বৰ্তমানে হয়তো বিচাৰিলে পোৱা যাব সন্ধ্যা হোৱাৰ লগে লগে ইয়াত যি মদ ড্ৰাগছৰ আড্ডা বহে আমি দেখুৱাইছোঁ চাওক ইয়াত সন্ধ্যাৰ ভাগত ইয়াত এইদৰে আড্ডা বহে কিছুদিন পূৰ্বে এবাৰ ড্ৰাগছৰ কণ্টেইনাৰো উদ্ধাৰ হৈছে মই দেখুৱাইছোঁ ইয়াত সন্ধ্যাৰ ভাগৰ লগে লগে যিহেতু এই অঞ্চললৈ কোনো নাহে একাংশ অসাধু লোক আহি পেলাই ইয়াত এইদৰে বিভিন্ন অপকৰ্ম কৰে আৰু বিভিন্ন ধৰণৰ অপকৰ্ম কৰে আৰু যাৰ ফলত এই ঘৰকেইটা বৰ্তমান এই অঞ্চলটোৰ বাবে এক সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে এইসমূহ ঘৰ স্বাস্থ্য বিভাগে মেৰামতি নকৰিলে বা স্বাস্থ্য বিভাগে এই যি কৰৈনী অঞ্চলৰ যিখন ক্ষুদ্ৰ চিকিৎসালয় আছে এতিয়াও ইয়ালৈ চিকিৎসক বিচাৰি আহিলে ৰাইজে নাপায় কাৰণ ইয়াত থকা যিসমূহ আৱাস আছে তাত কোনো থাকিব নোৱাৰে আৰু বৰ্তমান এই যিসমূহ ঘৰ আছে এই ঘৰসমূহৰ প্ৰথম যি একাংশ ইয়াৰ এটা বিশেষ সম্প্ৰদায়ৰ লোকে মই পুনৰ কৈছোঁ এটা বিশেষ সম্প্ৰদায়ৰ লোকে এই ঘৰসমূহৰ পৰা দৰ্জা খিৰিকী প্ৰথম খুলি নিলে খুলি নিয়াৰ পিছত ইয়াত যি বিভিন্ন ধৰণৰ অপকৰ্ম চলিলে আৰু এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে আমি যি নগাঁও যিহেতু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহজিলা তাত বৰ্তমান যি নগাঁও চহৰৰ একেবাৰে সমীপতে এখন চিকিৎসালয় যি অৱস্থিত কৰৈনী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় এই ঘৰসমূহত বিভিন্ন অপকৰ্ম হয় বিভিন্ন ধৰণৰ বেয়া কাম কাজ হয় বিভিন্ন ধৰণৰ অপৰাধী আহি ইয়াত ড্ৰাগছ মদ এনেধৰণৰ অপকৰ্মসমূহ কৰে আৰু এই ঘৰকেইটা বৰ্তমান এই স্বাস্থ্য বিভাগৰ এই ঘৰকেইটা এই অঞ্চলটোৰ ৰাইজৰ বাবে বৰ্তমান মূৰৰ কামনি হৈ পৰিছে যদি সময় থাকোঁতেই এই অঞ্চলসমূহত যি এই ঠাই টুকুৰাত যদি আৰক্ষীয়ে বা প্ৰশাসনে ব্যৱস্থা নলয় বা এই ঘৰকেইটা মেৰামতি কৰি পুনৰ যদি সুনিশ্চিত নকৰে তেনেহ'লে কিন্তু অনাগত সময়ত ইয়াত আৰু ভয়ংকৰ অপৰাধ সংঘটিত হোৱাৰ থল আছে গতিকে আমি দেখুৱালোঁ যে বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় কৰৈনী চিকিৎসালয়লৈ আহিলে চিকিৎসকক পোৱা নাযায় চিকিৎসক নাহে চিকিৎসক দূৰৰ পৰা আহিব লাগে কাৰণে যিসমূহ কোৱাৰ্টাৰ আছিলে সেই কোৱাৰ্টাৰসমূহ ইতিমধ্যে জৰাজীৰ্ণ হৈ পৰিছে আৰু সেই কোৱাৰ্টাৰসমূহৰ যিসমূহ দুৱাৰ খিৰিকী আছিলে সেই দুৱাৰ খিৰিকী পৰ্যন্ত খুলি চুৰ কৰা হৈছে এটা বিশেষ সম্প্ৰদায়ৰ লোকে ইয়াত আহি পেলাই এইসমূহ কাম কৰিছে আৰু তাৰ ফলত দেখিবলৈ পোৱা গৈছে যে এই অঞ্চলৰ ৰাইজৰ যথেষ্ট ক্ষতি হৈছে